রেসপেক্টেড টিচার্স এন্ড ম্যাডাম আজিৰ ভিডিঅ'ত আলোচনা কৰিম শিক্ষাহেতু এপৰ বিষয়ে শিক্ষাহেতু এপত কি প্ৰবলেম চলি আছে বৰ্তমান আপুনি এটেন্ডেন্স দি আছে অথচ এটেন্ডেন্স হোৱা নাই বা সিনক্ৰনাইজত কিবা প্ৰবলেম হৈ আছে ড্ৰপ বক্স লৈ আলোচনা কৰিম প্ৰমোশন দিছে তথাপি প্ৰমোশন হোৱা নাই বা ডেইলি এটেন্ডেন্স টু আউট টাইম বা ইন টাইম দিব লাগিব না নাই হেতু আলোচনা কৰিম শিক্ষাহেতু এপৰ গোটেইখিনি বস্তু আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সো ভিডিঅ'টো আপোনালোকে হেকলগে চাব এৰ ওয়ান ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি মোৰ চেনেলটো নতুন চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' এই চেনেলত আপলোড কৰি থাকো সো লেটস ষ্টাৰ্ট দা ভিডিঅ' আলোচনা কৰি লও যে ডেইলি এটেন্ডেন্স টু বাধ্যতামূলক হয় না নহয় এটো তো আপোনালোকে অৰ্ডাৰটো পাইছে চাওক ডেইলি এটেন্ডেন্স অফ টিচাৰ্স এন্ড ষ্টুডেন্টস ইন শিক্ষা সেতু এটো হৈছে কম্পালসৰি শিক্ষা সেতু এপত ষ্টুডেন্টস এন্ড টিচাৰ both কি কৰিব লাগিব এটেন্ডেন্স দিব লাগিব ম্যান্ডেটৰি ট্ৰেকিং দ্য ডেইলি এটেন্ডেন্স অফ টিচাৰ্স এন্ড ষ্টুডেন্টস থ্ৰু শিক্ষা সেতু আৰু 1 এপ্ৰিলৰ পৰা এটো দিব লাগিব কিন্তু প্ৰবলেম চলি আছে এটো পিছৰ কথা কিহৰ কাৰণে প্ৰবলেম চলি আছে আলোচনা কৰিম তো এটেন্ডেন্স তো দিব লাগিব বাধ্যতামূলক এতিয়া ইন টাইম আৰু আউট টাইম দিব লাগিব না নাই হেতু আলোচনা কৰিম ইয়াতে চাওক ইয়াতে তো অৰ্ডাৰ আছে এটো ইন টাইম আউট টাইমৰ কথা আছে যে in the order to maintain uniform attendance system all the employee engaged under samagra shiksha অসম from district to block level ইয়াতে বহুতে কৈ আছে যে এটো টিচাৰ হয়তো নহব পাৰে কিন্তু all the employee engaged under সমগ্ৰ শিক্ষা মিশন তামান অসম ডিস্ট্রিক্ট to block level district to block level যেখিনি all the employee লিখিছে গতিকে ইয়াত কোন মানে মানুহখিনি পৰিব টিচাৰ বাহিৰত থাকিব না ভিতৰত আছে এটা স্পষ্ট হোৱা নাই all the employees will do one time self registration in the শিক্ষা সেতু and mark daily attendance twice দুবাৰ কৰি দিব কৈছে একবাৰ in time and out time তো গতিকে এইটো টিচাৰ হ'বনে নহব বহুতৰ এটো প্ৰশ্ন কিন্তু এটা চাওক all the employee কৈছে under engaged under সমগ্ৰ শিক্ষা এটা গোটেইখিনি 1 to 12 এই গোটেইখিনি ক্লাসে মেইনটেইন কৰি আছে এই সমগ্ৰ শিক্ষায় তো গতিকে এটো টিচাৰ পৰিব কিন্তু বহুত কৈছে যে নহয় এটো টিচাৰৰ কাৰণে নহয় এটো অফিচিয়াল ষ্টাফৰ কাৰণে মেবি এটো এই ইয়াতে ক্লিয়াৰিফিকেশন নহল এতিয়া কোন ডিস্ট্রিক্টত আকো টিচাৰৰ ক্ষেত্ৰত বেলেগকৈ অৰ্ডাৰ দিছে আগো কোন ডিস্ট্রিক্ট লৈ তেলকে দিয়া নাই হয়তো লাহে লাহে দি থাকিব আজি মাত্ৰ 2-3 দিন হল মানে নিউ একাডেমিক সেশন টু স্টার্ট হোৱা গতি এটো অকমান ওয়েট কৰিব লাগিব যে এটো ক্লিয়াৰ কৰিবলৈ যে আউট টাইম বা ইন টাইম দিব লাগিব না নাই দিব লাগিলে দিব লাগিব হেই বুলি যে আপুনি ডাইৰেক্ট কোন ম্যান্ডেটৰি যে অমুক 3:30 pm লৈকে আপোনাৰ থাকিব লাগে স্কুলত হেতু তো একাডেমিক ক্যালেন্ডাৰতে আছে তেতে কোনবা দিন আপুনি 2 pm ত উলাই গল হেই বুলি যে আপোনাৰ কাৰণে কিবা অসুবিধা হ'ব এনেকুৱা নহয় আপুনি হঠাৎ কোনবা দিন 1 pm বা 2 pm ত উলাই গল ইয়াৰ কাৰণে আপোনাৰ কোনো ধৰণৰ অ্যাকশন টেকেন এনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত নাই বা এনেকুৱা নহব কাৰণ এটো হিউম্যান প্ৰবলেম থাকিবই গতিকে এটো এটা নিয়মৰ মাধ্যমত চলিব লাগিব তো 3:30 হৈছে আপোনাৰ এটো একাডেমিক ক্যালেন্ডার মতে বাকি আপনি কোন টাইমত উলাই যায় সেই টাইমত দিলেই হ'ব আপনি সাপোজ 2 pm ত উলাই গল 2 pm ত দি গলে হল মানে আপনার ডিপারেচার টাইম টু 2 pm ত মানে আউট টাইম টু 2 pm ত হৈ যাব এইটো ৰেকৰ্ডটো থাকিব অনলাইনত কোন দিন আপনি কোন কিমান টাইমত উলাই গৈছে হেতু আর কি তো এইটো এটা জাস্ট সিস্টেম যেটো মানে ৰেকৰ্ডটো মেইনটেইন থাকিল ইয়াৰ কাৰণে একো মানে বিশেষ কোনো অসুবিধা বা কোনো প্ৰবলেম এনেকুৱা হ'ব নহব এনেকুৱা ধৰণৰ কোনো ধৰণৰ অৰ্ডাৰ আহাও নাই আৰু হয়তো নাহিবও চাগে কাৰণ এটো থাকিবই হিউম্যান বিহেভিয়াৰ যে কোনবা দিন হয়তো আপনি 2 pm ত যাব কোনবা দিন হয়তো 3 pm ত যাব কোনবা দিন 3:40 হ'ব পাৰে কোনবা দিন 5 হ'ব পাৰে হেতু পিছৰ কথা বহুত প্ৰশ্ন কৰিছিল যে এক্সট্ৰা ডিউটি থাকিলে কি হ'ব ইয়াৰ কাৰণে অপচন আছে আপোনালোকে শিক্ষা সেতু এপত পাব ইয়াৰ অৰ্ডাৰ দিছে চাওক the teacher engaged in election duty examination duty training etc must update their reason for absence by uploading a copy of duty training meeting order letter to যে আছে হেতু আপনি এই absent reason গৈ
আপলোড কৰিব লাগিব কিন্তু যিদিনা আপোনাৰ ট্ৰেইনিং বা ই থাকিব তাৰ আগৰ দিনা আপলোড কৰিব লাগিব নহলে কিন্তু এটো নলব এছে চাওক হাউ টু এপ্লাই ফৰ এটেন্ডেন্স while on election examination training duty etc ইয়াতে গৈ আপুনি শিক্ষা সেতু পোর্টালত গৈ ইয়াতে absent staff absent reason updation ইয়াতে ক্লিক কৰিলে এই বস্তুটো আপোনাৰ আপলোড কৰিব লাগিব অৰ্ডাৰ কপিটো আপলোড কৰি দিব লাগিব আৰু আপোনাৰ যেখানে এডমিন আছে স্কুলৰ এই এডমিনে এটো এপ্ৰুভ কৰি দিব আর কি যে আপুনি ব্ল্যাক ডিউটিত আছে আৰু আপোনাৰ নামত এই ডিউটিটো আহিব absent নাহে এপত বৰ্তমান বহুত এটা প্ৰবলেম চলি আছে হয়তো আপোনালোকে প্ৰমোশন দিছে প্ৰমোশনটো পোর্টালত দেখাই আছে কিন্তু এপত হয়তো দেখুৱা নাই বা অ্যাটেন্ডেন্সটো লোৱাত প্ৰবলেম হৈ আছে এনেকুৱা বহুত প্ৰবলেম হৈ আছে তো এই প্ৰবলেমৰ কাৰণে মই ব্লক এমআইএছক মই কন্টাক্ট কৰিছিলো তেখেতে কৈছে যে এটো প্ৰবলেমটো অকমান 2-3 দিন থাকিব পিছত ঠিক হৈ যাব আৰু যিবিলাক টিচাৰে অ্যাটেন্ডেন্স দিও প্ৰবলেম আছে তেওঁলোকক কিছুদিন আগতে এটা আছিল ফোর স্টপ এটা অপশন আছে ফোর স্টপ টু ক্লিক কৰিব ক্লিক কৰি এটো ফোর স্টপ কৰি দিব আৰু লগতে ক্লিয়াৰ এটা ডাটা আছে ক্লিয়াৰ ডাটা অপশনটো আছে শিক্ষা সেতু পোর্টালটো আপুনি ক্লিক কৰি ধৰি থাকিব তাত ক্লিয়াৰ ডাটা অপশন এটা আহিব এই ক্লিয়াৰ ডাটা কৰি দিব ক্লিয়াৰ ডাটা কৰিলে ফোর স্টপ কৰিলে আপোনাৰ অটোমেটিক্যালি লগ আউট হৈ যাব লগ আউট হোৱাৰ পিছত আকৌ লগ ইন কৰিব তেতিয়া আপোনাৰ যিখিনি প্ৰবলেম আছিল হেখিনি সলভ হৈ যাব তেতিয়া আপোনাৰ সিনক্ৰনাইজটো হৈ থাকিব বহুতে কৈছে সিনক্ৰনাইজ হোৱা নাই এটো সিনক্ৰনাইজ হৈ থাকিব সো ৰেসপেক্টেড টিচাৰ্স আজি ভিডিও বনাতে হেক কৰো ভিডিও ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই এনেকুৱা ধৰণৰ শিক্ষাৰ প্ৰতি ইনফৰমেশন ভিডিও আৰু প্ৰিপাৰেচন অফ এনি কাইন্ড অফ এক্সামিনেশন ভিডিও বনাই থাকো সো সকলোকে শুভকামনা আছে মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ